সাউন্ড দিয়া অন কৰা সাউন্ড চেক কৰা বুকু কপাই আৰু যিহেতু 1K মানে ওচৰ পাইছোঁহি আৰু বেছি নালাগে 250মান লাগে চাগে আই থিংক তো প্লিজ সকলোৱে 250টো তোমালোকৰ কাৰণে সাধাৰণ কাম তো ছাবস্ক্ৰাইব কৰিবা সোনকালে আৰু মজা মজা ব্লগ বনাই আছোঁ আৰু মানে সোনকালে ভাবিছোঁ এটা ৰাইড মাৰিম আৰু আমি গৈ আছোঁ মেঘালয়ৰ ৰাইডত গৈ আছোঁ আৰু আমি খুব বেছি 3টা বা 4টাই যাম বেছি নাযাওঁ ডমিনাৰখন যাব আৰু মোৰখন যাম মোৰখন লৈ যাম আৰু ভাবিছোঁ মই গাইজ 450 ভিতৰত এখন বাইক পাৰ্চেছ কৰা বাট 1K হৈ যোৱাৰ পিছতে চিন্তা কৰিম মানে কোনখন বাইক ল'ম কাৰণ মোৰ মানে মনত কেইবাখনো বাইক আছে 450 তেনেকৈ तो हे गाइस व्हाट्सअप एंड वेलकम बैक टू माय यूट्यूब चैनल के व्लॉग्स देन गाइस आज जेतु संडे मॉर्निंग राइड टाइम बुलिছে কিন্তু মর্নিং আমি বনাইলো তো এখানে ভাবি এটা ইভিনিং রাইড মাউগে আৰু আজি বহুত দিনৰ পৰা যেহেতু মানে ভিডিও ব্লগ বনাব পাৰিছিল আপোনালোকৰ মাজত দিব পাৰিছিল তো ফাইনালি অকমান ভাল পাইছো আৰু এফালে মানে একদম নিজৰ ধ্যান ৰাখি পানি সেফটি গিয়াৰ্স কিনি লৈছো আজি ৰাইডিং জেকেট কিনি লৈছো ধুনীয়াকে আৰু এতিয়া যাওঁ মানে অলপমান ওলাই আৰু ভাবিছো আজি যেহেতু ডমিনাখন আছে ডমিনাখনৰ ফুল ৰিভিউ এটা বনাম চাগে গৈ প্লানি আৰু এক্সট্ৰাকে হৈ যাব দুটা আজি ভিডিও বনি যাব মানে এটা হৈ যাব সানডে ইভিনিং ৰাইড হিচাপত আৰু এটা বনি যাব ফুল ৰিভিউ ডমিনাখনৰ আৰু যিটো নেকি ইয়াৰ ভিডিও আগতে আপোনালোকে দেখিলে চাগে অলৰেডি ডমিনাখনৰ ফুল ৰিভিউ আৰু বলক এটা ধুনীয়াকে যাওঁ ডেৰগা সাইডত অকমান ওলাই যাম এনে ইভিনিং ৰাইড হিচাপত মাৰিবলে কোনো ডেষ্টিনেশ্যন বুলিবলৈ নাই অলপমান এনে ওলাই যাওঁ ডমিনাখন আছে টাউনত এটা বৰ্তমান লগৰকেইটা তো মই ইয়াৰ ঘৰৰ পৰা ওলাওঁ সোনকালে আৰু গৈ পিনি কাছাতে মই আপোনালোকক লগ পাই আছোঁ ডাইৰেক্ট মটৰ ব্লগত লেটছ গো আৰু সকলোৱে গুড ইভিনিং আৰু সকলো ভালে আছে আৰু সদায় ভালে থাকক মোৰো অলপমান ভাল হৈছে তো আপোনালোকে ছাপোৰ্ট কৰিব আৰু সকলোৱে ভিডিঅ'খিনি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যোনটো নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে গৈ আছোঁ আমি এটা ৰাইডত মজাকে তো বলক এতিয়া যাওঁ আৰু বেছি দেৰি নকৰোঁ ডাইৰেক্ট লগ পাওঁ আপোনালোকৰ মটৰ ব্লগত লেটছ গো ओके गाइस फाइनली आহি গ'লো এতিয়া মটৰ ব্লগত আৰু বৰ্তমান আছো হাই এতিয়া টাইম দেখিবলৈ পাইছে 3:55 মিনিট মানে 4টা বাজিব হ'ল তো লগৰকেইটা আহি আছে বৰাচালি ওচৰৰ পৰা এতিয়া আহক তেতিয়ালৈকে মই এইখিনিতে ৰৈ দিওঁ আৰু অলপমান আজি হাইপাৰ ৰাইড হ'ব আৰু গোটেই মানে গিয়াৰ্ছ পিন্ধি আহিছোঁ বাট অকল মানে ইয়াত নাই পিনে ভৰিত সেইযোৰ পিন্ধিবলৈ নহ'লে এইফালে হেণ্ড গ্লভছ আৰু মানে ভাল হৈছে জেগাকেইডোখৰ হাতত আৰু মাত্ৰ অকল মানে ভৰিত অকণমান বাকী আছে আৰু সেফটি গিয়াৰ্ছ পিন্ধি পেলানি আজি চলাইছোঁ মানে কাৰণ কেলেনো সেইদিনাখন বৰ বেয়াকৈ হৈ গ'ল আৰু বহুতে কৈ আছিলে স্পীড চলালে মানে এক্সিডেণ্টটো হৈছিলে বাট সেইদিনাখন মই স্পীড চলোৱা নাছিলোঁ বাট মানে কি হৈছিলে KTMখনৰ যিহেতু মিটাৰটো ইৰৰ আছিলে আৰু কিমান স্পীড আছিলে নাজানো সেইকাৰণে ব্ৰেকডাল মাৰি দিলোঁ আৰু ব্ৰেকডাল মাৰি দিয়াৰ কাৰণে আকচৰটো শ্লিপ খাই গ'ল আৰু সেইটো কাৰণে মানে সেই এক্সিডেণ্টটো হ'ল ওকে গাইজ আহি গ'লোঁ আকৌ এইফালে এতিয়া ডমিনাৰত বৰ্তমান আৰু এতিয়া ডমিনাখন অলপ পিছতে মানে এখন পুৰা ফুল ৰিভিউ দিমগৈ অলপ আগত গৈ পানি ভাল খালী জেগা এডোখৰ চাই আৰু এতিয়া ব'লক ধুনীয়াকৈ যাওঁ নে কি কোৱা গাইজ লেটছ গো অলপমান খালোঁ নে কি কোৱা তাৰপিছত এখনৰ পুৰা ফুল ৰিভিউ দিম মানে একদম আজি 4 নম্বৰ গিয়াৰত 123 5 নম্বৰ গিয়াৰত কিমান যায় চাওঁ অপেন 5 নম্বৰ গিয়াৰত 132 34 37 38 ho 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 5 নম্বৰ গিয়াৰত 138 ho ho তো ওকে গাইজ আকৌ আহি গ'লোঁ এতিয়া ডমিনাৰখনৰ মানে ফুল ৰিভিউ ভিডিঅ' বনোৱাৰ পিছত যেহেতু ইয়াৰ আগৰ ভিডিঅ'টো দেখিলে আপোনালোকে ডমিনাৰখনৰ ফুল ভিডিঅ' আৰু এতিয়াও বৰ্তমান আছোঁ মই ডমিনাৰ আৰু এইফালে আছে মোৰখন VT আৰু এইফালে ৰকভাই আৰু এইফালে ৰিভু আৰু ই মানে হেলমেট পিন্ধা নাই তো আৰামত যাওঁ আৰু মই যিহেতু এখন আজি মানে ৰিভিউ বনাবৰ কাৰণে আহিছিলোঁ আৰু আজি লগতে মানে ছানডে ৰাইড হিচাপত কৰিবলৈ আহিছিলোঁ তো এতিয়া ব'লা ধুনীয়াকৈ যাওঁ অলপমান আগলৈ আৰু তাত গৈ পিনি ফটোশ্বুট অলপ কৰিম আৰু হয় নেকি আৰু তোমালোকে গম পাইছে অলপ ছাপোৰ্ট কৰিবা আৰু যিহেতু 1K মানে ওচৰ পাইছোঁহি আৰু বেছি নালাগে 450মান লাগে চাগে আই থিংক তো প্লিজ সকলোৱে 450টো তোমালোকৰ কাৰণে সাধাৰণ কাম তো ছাবস্ক্ৰাইব কৰিবা সোনকালে আৰু মজা মজা ব্লগ বনাই আছোঁ আৰু মানে সোনকালে ভাবিছোঁ এটা ৰাইড মাৰিম অতি সোনকালে ৰাইড এটা মৰাৰ কথা আছে নেক্সট মান্থ মানে আহি থকা মানে আজিতো 30 তাৰিখমান হ'লেই 30 তাৰিখ হৈ গ'ল তো প্ৰথম এইটো নেক্সট মাহৰ মানে প্ৰথম উইক বাদ দি পেলাই ছেকেণ্ড উইকত মানে আমি যামেই আৰু আমি গৈ আছোঁ মেঘালয়ৰ ৰাইডত গৈ আছোঁ আৰু আমি খুব বেছি 3টা বা 4টাই যাম বেছি নাযাওঁ ডমিনাৰখন যাব আৰু মোৰখন লৈ যাম
তো টোটেল আমি 3-4টা মান যাম আৰু ভিডিঅ'বোৰ মজা পাব মেঘালয়ৰ কেনেকুৱা জানে ভিউবোৰ কেনেকুৱা তো ডেফিনেটলি মজা পাব আৰু যদি ভিডিঅ' ভাল লাগে গম পাইছে লাইক কমেণ্ট কৰিব আৰু এইটো ভিডিঅ'টোতো আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ মিউজিকৰ সৈতে অকণমান এনজয় ভাবিছোঁ মই গাইজ 400cc ভিতৰত এখন বাইক পাৰ্চেছ কৰা বাট 1K হৈ যোৱাৰ পিছতে চিন্তা কৰি মানে কোনখন বাইক ল'ম কাৰণ মোৰ মানে মনত ন কেইবাখনো বাইক আছে 400cc যেনেকৈ হৈ গ'ল তোমাৰ 400cc নিঞ্জা 400 কাৱাছাকি আৰু তোমাৰ KTM হৈ গ'ল ডিউক 390 তাৰপিছতে ডমিনাৰ 400 আহি গ'ল আৰু আহি গ'ল এপেলিয়াখনো আছে যিহেতু 457 আৰু এপেলিয়াখন অকণমান টান হ'ব কাৰণ আমাৰ ইয়াত ডিলাৰ নাই যোৰহাটত বিশেষকৈ আৰু কাৱাছাকিখন পাৰ্চেছ কৰোঁ বুলি ক'লে তোমালোকে আনিবগৈ লাগিব মানে গুৱাহাটী তো অকণমান মানে মনত কনফিউজন চলি আছে কি হয় স্পৰ্টছে লওঁ নে নেকেড লওঁ আৰু এখন মানে এইকাৰণে ৰখি আছোঁ বেছিকৈ মানে RS যিহেতু 400খন লঞ্চ হোৱাৰ কথা আছে তো সেইখনলৈ মানে মই বাট চাই আছোঁ RS 400খনলৈ যদি কেনেবাকৈ ফটোত দিয়াৰ দৰে লুকছ একে আহে চেম টু চেম তেতিয়াহ'লে ডেফিনেটলি মই RS 400খন মানে বুকিং কৰিম লগালগ লঞ্চ হোৱাৰ লগালগ আৰু প্লিজ কমেণ্ট কৰি জনাব যে RS 400খন কেনেকুৱা হ'ব লুকছটো কিন্তু মোৰ মজা লাগিছে বাট NS 400খনৰ দৰে যদি কৰে NS Gখনৰ দৰে যদি কৰে 400 তো মানে একেবাৰে গু বনাই পেলালে কৈছোঁ নহয় যিধৰণে ফটোত দেখুৱাইছিলে সঁচাকৈ কৈছোঁ যিটো টাইপত মানে ফটোত দেখুৱাইছিলে সেইটো টাইপত মানে অকণো নাহিলে বাইকখন তো সেইকাৰণে যদি কেনেবাকৈ RSখন যদি RS 400খন যদি কেনেবাকৈ তেনেকুৱা টাইপৰ কৰি পেলাই তো ডেফিনেটলি মই কেতিয়াও নলওঁ তেতিয়া হয়তো ডিউক 390 বা নিঞ্জা 400 তেনেকুৱালৈ যাম আৰু ব'লা আকৌ গৈ পিনি লগ পাইছোঁ আপোনালোকক আগত এইকেইটা কি দিলে বে আৰু ইমানকৈ কোনে দিয়ে হয় চক নাবে কেইটা একেলগতে ঠিক আছে এনেকৈ এটামান দিলে বাট এইখিনি এটা পালে দুটা এইটো তিনিটা আগত চাৰিটা মানে কমচে কম 10টামান আছে এইটো ৰাস্তাত তো গাইজ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে গম পাইছে লাইক কমেণ্ট কৰিবা আৰু মানে অতি সোনকালে যিহেতু বাৰ্থডে আহি আছে তো বাৰ্থডে আগতে প্লিজ চবেই 1K কৰোঁ 1K কৰালে মোৰ ভাল লাগিব কাৰণ 1K আৰু বাৰ্থডে একেলগে চেলিব্ৰেশ্যন কৰি মজা লাগিব তো প্লিজ সকলোৱে 1K জলদি কৰোৱা আৰু বেছি নালাগে 350মান লাগে তোমালোকৰ কাৰণেতো এইটো সাধাৰণ কাম ছাবস্ক্ৰাইব কৰাটো আৰু ছাবস্ক্ৰাইব কৰি লগৰ যিমানখিনি আছে লগৰ লগত শ্বেয়াৰ কৰি দিবা যাতে 1K জলদি হৈ যাওক আৰু ব'লা অলপ আগত টোল গেট এখন আছে যিহেতু গোলাঘাটৰ ডেকাৰ মাজত যিখন টোল গেট তো সেইখিনিকে যাওঁ ফটো চটো অলপ কৰিম আকৌ গুচি আহিম কাৰণ মানে আজি ছানডে ৰাত হিচাপত অকণমান এনেই এনজয় কৰিলোঁ আৰু গম পাইছে ঘৰত থাকি এনেও ভাল নালাগে আৰু বহুত দিন ঘৰত থাকি এনেও বৰ লাগি আছিলে যিহেতু ভৰিত দুখ পাইছিলোঁ আৰু হাতত দুখ পাইছিলোঁ এক্সিডেণ্টটো হোৱাতে তো ডেফিনেটলি তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু এনেকুৱা টাইপত আৰু মজা ইয়াতকৈও ভাল ভাল কণ্টেণ্টৰ ওপৰত আৰু ভিডিঅ' আনি থাকিম আৰু মানে যিহেতু কৈছোঁৱে 400cc কিবা এখন নহয় কিবা এখন আনি 400cc ভিতৰত আহিব আৰু তো অ'কে গাইজ ফাইনেলি এইফালে আহি গ'লোঁ একদম পাই গ'লোঁ মানে টোল গেটখন আৰু এতিয়ালৈকে এইখন ষ্টাৰ্টিং হোৱা নাই আৰু বৰ্তমান ফটোশ্বুট এইফালে মাৰি আছোঁ মানে ফটোশ্বুট চলি আছে এইফালে ডমিনাৰত আৰু মোৰ জেকেট পিন্ধি মানে পূৰা একদম গ্লভছ পিন্ধি একদম পূৰা ফটো মাৰি আছে আৰু এইফালে এখন মানে ধুই থৈছিলোঁ বাইকখন বাট মানে ৰাস্তাত যিটো বোকা সেইটো বোকাৰ কাৰণে মানে গোটেই অৱস্থা নিতা হৈ আহিলে আৰু এইফালে এক্ৰ'বেটিকৰ ফুল চিষ্টেম লগাই থোৱা আছে বা DP গ্লাৰ লগাই থোৱা আছে দুটাকৈ কাৰণ চাউণ্ডটো অকণমান কম সেইটো মই য'ত মানে টাউনে চাউনেও থানাৰ মুখে চুখে ঘূৰি ফুৰোঁ তো সেইটো কাৰণে মানে ডাবল DP গ্লাৰ লগাই থোৱা আছে তো এতিয়া ইয়াৰ পৰা উভতিম বেছি টাইম নাথাকোঁ ইয়াত অকণমানতে আছোঁ তাৰপিছতে ইয়াৰ পৰা যামগৈ আৰু গোটেই মানে মানুহ গোট খাই আছে এইখিনিত চব তো এইখনো বেছি দিন নাই খোল খাবই টোল গেট আৰু গোটেই টোল গেট গৈ পেলালে অলপ দিনৰ কাৰণে এইখিনি আৰাম পাই আছে তাৰপিছত ইয়াতো মানে ফাষ্টেগ চলি যাব তো ব'লা ইয়াৰ পৰা যাওঁ ফটো চটো অলপ শ্বুট কৰিলোঁ যিহেতু ৰিল চিল বনাওঁ নে নবনাওঁ যদি বনাওঁ তো গমেই পাবা আৰু যদি নবনাওঁ তেতিয়াও গম পাবা আৰু যোনে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই প্লিজ ইনষ্টাগ্ৰামত ফ'ল' কৰি লোৱা আইডি আহি আছে চাগে ৰাইডাৰ KB ব্লগছ বুলি তো প্লিজ সকলোৱে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি ল'বা আৰু ব'লা এতিয়া ইয়াৰ পৰা গৈ থাকোঁ তো গাইজ এইফালে ডমিনাৰখনৰ এতিয়া মানে এক্সজষ্ট পাইপ খুলি দিয়া হৈছে এইডাল আৰু এতিয়া চাউণ্ডটো চেক কৰিম চাউণ্ড দিয়া অন কৰা চাউণ্ড চেক কৰা বুকু কপাই পঠিয়া চফা
চলো লেটস গো খুলি পেলালে ন পুৰা দিছে আৰু চেক কৰা গাইছ A1 আৰু চাইলেঞ্চাৰটো বহুত ডাঙৰ হয় ন যিহেতু তোৰ কাৰণে ৰাম পা দিছে দেই A1 অ'কে গাইছ ফাইনেলি আহি গ'লো ঘৰৰ ওচৰত পালোহি মানে আৰু বেছি দূৰ নাই তো গাইজ কেনেকুৱা পালে জনাব ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক সোনকালে 1K ওচৰ চাপি আহিছোঁ যিহেতু তো প্লিজ সোনকালে 1K কৰক আৰু যিহেতু বাৰ্থডে আহি আছে তো বাৰ্থডে আগতে 1K কৰি শেষ কৰক কমপ্লিট কৰাই দিয়ক আৰু তেতিয়া মানে মজা লাগিব তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে দি সকলোকে আজিলৈ এৰিলোঁ তো টেল দেন টেক কেয়াৰ বাই বাই তো গাইজ আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈকে দি আজিলৈ বাই বাই